তুমি কৰি যাবা ৰোৱনী দাৱনী হৈ ঐ মইনো বাই যা মেঐ হা তুমি লগাই যাবা বিহুলৈ বিহুৱালৈ ঐ মইনো পাতি যামে হাল। বহাগ অসমীয়াৰ বান, ৰঙালী অসমৰ সন্মান। ৰাজ্যৰ বিভিন্ন জনলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ থলুৱা শিপিনীয়ে মৰমৰ দিঘেৰে আৰু চেনেহৰ বাণীৰে বোৱা একোখনিকৈ ফুলাম বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে। এই বছৰ ৰঙালী বিহুৰ প্ৰাক্ষণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিশিষ্ট নাগৰিকসকলক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনোৱাৰ যিটো প্ৰক্ৰিয়া হাতত ল'লে, এই প্ৰক্ৰিয়াটোৱে আমি একেবাৰতে ইতিমধ্যে 7 লাখতকৈ অধিক গামোচা আমাৰ শিপিনীসকলৰ পৰা স্থলুৱাভাৱে উৎপাদিত ক্ৰয় কৰি অসমৰ বিভিন্ন স্থানলৈ ইতিমধ্যে আমি প্ৰেৰণ কৰা গৈছে। বিহুৱানখনি বিহুৰ বাৰ্তাৰ সৈতে বহুজনে পাইছে, পিছে ইয়াৰ আঁৰত আছে এক অনন্য কাহিনী। মুখ্যমন্ত্ৰী ছাৰে যিখিনি আমাৰ 7 লাখ বিশিষ্ট ব্যক্তিসকলক গামোচা বিতৰণ কৰাৰ যোনটো পদক্ষেপ লৈছে, তাৰ কাৰণে আমাৰ শিপিনীসকল মানে বহুত উৎসাহিত হৈছে, যিহেতু তেওঁলোকে এই গামোচাখিনি তেওঁলোকৰ পৰাই লৈছে, বাহিৰৰ বজাৰৰ পৰা গামোচাখিনি আহিব দিয়া নাই চৰকাৰে। সেইটো বহুত ভাল পদক্ষেপ বুলি মই ভাবোঁ। এই প্ৰচেষ্টাত জড়িত হৈ আছে ৰাজ্যৰ 5,64,811 গৰাকী অসমৰ থলুৱা স্বনিৰ্ভৰ শিপিনীৰ শ্ৰম। আমাৰ CM ছাৰে যিটো পদক্ষেপ লৈছে স্বনিৰ্ভৰশীল নাৰীৰ অধীনত, আমি মানে আগতে যদিও কাপোৰ বৈছিলোঁ, আমি গোটেইখিনি গামোচা একেলগে আমি দিব নোৱাৰিছিলোঁ। আমি ইয়াতে দিব পাৰি নথৈ আনন্দিত হৈছোঁ। পইচাখিনিও একেলগে পাই গৈছোঁ। সেইখিনিৰ জৰিয়তে আমি সূতাখিনি কিনি পেলাই আকৌ আমি কাপোৰ ব'ব সক্ষম হৈছোঁ। গামোচা লৈ পেলাই আমাৰ নিচিনা শিপিনীসকলৰ মুখতো হাঁহি বিৰিঙাইছে। ইতিমধ্যে শিপিনীসকলৰ পৰা 9,25,010খন গামোচা ক্ৰয় কৰা হৈছে। 7,73,000 ব্যক্তিলৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে বিহুৰ শুভেচ্ছাৰ সৈতে এই বিহুৱান। এতিয়ালৈ অসমৰ প্ৰতিখন জিলালৈ মুঠ 4,43,000 গামোচা বিতৰণৰ বাবে প্ৰদান কৰা হৈছে।